দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ হাটশিঙিমাৰী গ্লোবেল চিকিৎসালয়ৰ সাফল্য প্ৰথমবাৰেই সাফল্য হ'ল চিজাৰিয়ানৰ মানকাছৰ বাসীৰ সপোন বাস্তৱায়িত কৰিলে হাটশিঙিমাৰীৰ গ্লোবেল চিকিৎসালয়ে আজি জিলাখনত প্ৰথমটো অস্ত্ৰোপচাৰ কৰি ইতিহাস ৰচিলে হাটশিঙিমাৰী গ্লোবেল চিকিৎসালয়ে প্ৰথমবাৰৰ বাবে জিলাখনত চিজাৰিয়ানৰ জৰিয়তে প্ৰথমটো সন্তান জন্ম হ'ল হাটশিঙিমাৰীৰ ব্যক্তিগত খণ্ড গ্লোবেল চিকিৎসালয়ত দক্ষিণ চালমাৰা মানকাছৰ জিলাখনত আজিলৈকে অস্ত্ৰোপচাৰৰ ব্যৱস্থা নথকাৰ ফলত জৰুৰীকালীন অৱস্থাত গৰ্ভৱতী মহিলাৰ প্ৰসৱৰ লগতে যিকোনো দুৰ্ঘটনাত মৃত্যুৰে যুঁজি থকা ৰোগীৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গোৱালপাৰা আৰু গুৱাহাটীৰ লগতে মেঘালয়ৰ তুৰালৈ উপায়হীন দৰিদ্ৰ পৰিয়ালেও হাজাৰ হাজাৰ টকা খৰচ কৰি গোৱালপাৰা গুৱাহাটীলৈ যাবলগীয়া হয় গতিকে এতিয়াৰ পৰা অস্ত্ৰোপচাৰ অৰ্থাৎ অপাৰেশ্যনৰ সুবিধা উপলব্ধ হাটশিঙিমাৰী গ্লোবেল চিকিৎসালয়ত লক্ষণীয় যে এই হাটশিঙিমাৰী গ্লোবেল চিকিৎসালয়খনত চিজাৰিয়ানৰ উপৰিও গল ব্লাডাৰ ষ্টোন হাৰ্নিয়া এপেণ্ডিক্স কিডনী ষ্টোন আদি অস্ত্ৰোপচাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে উপলব্ধ হৈ আছে সবিশেষ জানিবলৈ চিকিৎসালয়খনৰ মেনেজিং ডিৰেক্টৰ ডক্টৰ নাজিৰ হোসেন মোল্লাই এই নম্বৰত 9678408011ত যোগাযোগ কৰিব পাৰে আমাৰ হাটশিঙিমাৰী ডিষ্ট্ৰিক্টখনৰ বাবে এটা ঐতিহাসিক দিন কাৰণ আজিৰ ডেটত আমাৰ হস্পিটেলৰ আমাৰ গোটেই টিম মিলাই সুধা বৰিকৰ মেম গাইনকলজিষ্ট এনেস্থেলজিষ্ট ডক্টৰ গণেশিকৰ কমচিত ছাৰ এণ্ড ডক্টৰ সামিউল হাছান চাইল্ড স্পেচিয়েলিষ্ট গোটেই টিমটো মিলাই আৰু অতি টেকনিচিয়ান সবে মিলাই আমি আজি এটা ঐতিহাসিক দিন হিচাপে আজি আমাৰ ডিষ্ট্ৰিক্টখন সদায় জিলিকি থাকিব বুলি মই আশাবাদী কাৰণ আজিৰ ডেটত আমি মানে মেজৰ অপাৰেশ্যন কৰি ইট মিনছ চিজাৰিয়ান কৰি চিজাৰিয়ান সম্পূৰ্ণ কৰা হ'ল আৰু ছাকচেছফুলি সম্পূৰ্ণ হ'ল কন্যা সন্তান জন্ম হৈছে আমি সন্তানটিক এটা গিফ্টৰ ব্যৱস্থা কৰিছোঁ ফাৰ্ষ্ট চিজাৰিয়ান হিচাপত লগতে আমি আমাৰ অত্ৰ অঞ্চলৰ যিমান আশা কৰ্মী বাইদেউসকল আছে যিমান আমাৰ কনচিয়াছ ফাৰ্মাচিষ্ট ভাইসকল আছে মই সবকে অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ এই পেচেণ্টখিনিক ইমান কষ্ট কৰি আৰু যাতে গোৱালপাৰা গুৱাহাটীলৈ পঠাব নালাগে আমাৰ এইটো ইনফৰমেশ্যন যোনে যোনে ভিডিঅ'বিলাক পাই আছে আপোনালোকে আপোনাৰ ওচৰ চুবুৰীয়া যিমান প্ৰেগনেন্ট লেডি আছে দিয়ক কাৰণ এতিয়াৰ পৰা আৰু আপোনালোকে সেই দুখ নাই ইমান দূৰ আৰু অতিক্ৰম কৰি এম্বুলেন্সৰ যোগেদি ৰাস্তাত ভমিটিং কৰি আৰু যাব নালাগে গোটেই সমস্যাৰ সমাধান এতিয়া ইনশাআল্লাহ আমাৰ এইটো হস্পিটেলত পাব যদি কিবা আমি এইখিনি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ গুৱাহাটী গোৱালপাৰা তুৰাতকৈ আমি বহুত কম খৰচত একদম অতি নিম্নতম খৰচত ইয়াত আমি চিজাৰিয়ান সম্পূৰ্ণ কৰাম অকল চিজাৰিয়ান নহয় আমাৰ যোনজনী মেডাম আছে বা আমাৰ যিটো মেণ্টেলিটি আছে অকল চিজাৰিয়ান কৰি ডেলিভাৰী কৰাম এইটো মেণ্টেলিটি নহয় আমি ডেফিনেটলি আমাৰ ফালৰ পৰা ফাৰ্ষ্ট নৰ্মেল ট্ৰাই কৰিম মেমে আমাক সেইটো কথা কৈছে যে আমি নৰ্মেল আগত ফাৰ্ষ্ট ভালকৈ ট্ৰাই কৰিম যদি নহয় যোৱাকালি যিটো ডেলিভাৰী হৈছে চিজাৰিয়ান এইকাৰণেও কৰিব লগা হৈছে বাচ্চাটো অলৰেডি উল্টাকৈ আছিলে চিজাৰিয়ান নকৰিলে বাচ্চাটো হয়তো এটা সময়ত গৈ মানে পায়খানা খালে হয় বা কিবা বিভিন্ন ধৰণৰ নিশ্বাস বন্ধ হৈ গ'লে হয় তো সেনেকা যদি কিবা প্ৰব্লেম হয় ডেফিনেটলি এইটো চিজাৰিয়ান কৰিবই লাগিব কিন্তু আদাৰ দেন কোনোবাই নৰ্মেল আছে আমি তাক ডেফিনেটলি আমাৰ হস্পিটেলৰ পৰা নৰ্মেল ডেলিভাৰী কৰাৰো ট্ৰাই কৰিম যত্ন কৰিম ইয়াৰ উপৰিও অতি সোনকালে অহা সপ্তাহৰ ভিতৰত আমাৰ আদাৰ সোমবাৰৰ ভিতৰত আমি ট্ৰাই কৰি আছোঁ আমাৰ অলৰেডি গোটেই মেচিন পত্ৰ আহি গৈছে আমি সামান্য অলপ প্ৰব্লেমৰ কাৰণে আজিকালি মই নকওঁ বন্ধ আছে হোলিৰ কাৰণে ডক্টৰবিলাক বাহিৰতে গৈছে কিন্তু সোমবাৰৰ পৰা যদি কোনো পেচেণ্ট গল ব্লাডাৰ ষ্টোন চিষ্ট হাৰ্নিয়া এনেকুৱা পেচেণ্টে যদি আমাক নক কৰে আমি সেইটো অপাৰেশ্যনে কিন্তু কৰি দিব পাৰিম অপেনেই হওক এণ্ড লেপ্ৰস্কপি হওক অল থিংছ অল টাইপ অফ অপাৰেশ্যন আমাৰ হাতত অলৰেডি ৰেডি হৈ আছে লগতে আমাৰ 24/7 ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে আমাৰ ডক্টৰ সামিউল হাছান ছাৰ পেডিট্ৰিক ইন হাউচ ডক্টৰ হয় আমাৰ গাইনকলজিষ্ট সুধা বৰিকৰ মেম ইন হাউচ ডক্টৰ হয় আৰু লগতে আমাৰ বিনীতা সিং মেডাম আৰু ইবনেজাল লতিফ ছাৰ দুজনে MD হয় দুজনে ইন হাউচ ডক্টৰ হয় ইয়াৰ উপৰি আমাৰ এনি টাইম আপোনালোকে 24 ঘণ্টা যিকোনো মুহূৰ্তত আপোনালোকে যিকোনো জৰুৰীকালীন অৱস্থাত আহিব আমাৰ ইয়াত সেৱা পাব মানুহ সেৱা পাই আছে IPD এতিয়া আমাৰ 4-5জন পেচেণ্ট ভৰ্তি হৈ আছে তো গতিকে মেডিকেল ছাৰ্ভিচৰ ক্ষেত্ৰত আমি ভাবোঁ গ্লোবেল হস্পিটেলে বিশেষ এটা অৰিহণা আমাৰ অঞ্চললৈ আমি আগবঢ়াই আনিবলৈ যত্ন কৰিম চেষ্টা কৰিম আপোনালোকে আমাৰ লগত থাকক আমাক ট্ৰাষ্ট কৰক বহুতে এটা অপিনিয়ন দিয়ে বহুতে এটা কমেণ্ট কৰে নতুন হস্পিটেল ভয় খায়
কিন্তু মই আকৌ এই কথা বেলেগ এটা ভিডিঅ'টো কৈছোঁ, মই আকৌ আপোনাৰ ওচৰতে ক'ব বিচাৰোঁ, দিছ হস্পিটেল ইজ নিউ, এই হস্পিটেলখন নতুন, বিল্ডিংখন নতুন, কিন্তু ডক্টৰবিলাক বহুত পুৰণি হয়, ডক্টৰবিলাক এক্সপিৰিয়েঞ্চ হোল্ডাৰ হয়, ডক্টৰ 12 বছৰ 14 বছৰ পুৰণি ডক্টৰ, বেলেগ ডাঙৰ ডাঙৰ হস্পিটেলত কাম কৰি থকা ডক্টৰক আমি ইয়াত বহুত ৰিকুৱেষ্ট কৰি ইয়াত আমি শ্বিফ্ট কৰাইছোঁ, অকল আপোনালোকৰ সেৱাৰ বাবে, অকল হাতীচিঙা অঞ্চলৰ মেডিকেল ছাৰ্ভিচ ডেভেলপ কৰাৰ বাবে। তো গতিকে আমাক ট্ৰাষ্ট কৰক, এবাৰ আহক, যেনেকৈ যোৱাকালি যিটো চিজাৰ হৈছে তাৰ লাগিলে নাম্বাৰ লওক, কিমান ভাল পাইছে, কিমান গুড অপিনিয়ন, তাৰ লগত কথা পাতক, আমাক ট্ৰাষ্ট কৰক, আহক, ডেফিনেটলি আপোনালোকে ভাল পাব, ভাল ছাৰ্ভিচ পাব, অতি কম খৰচতো। ধন্যবাদ।